অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ানকভাৱে বেয়া হৈছে। আপোনালোকে নিশ্চয় জানে। যোৱা 22টা দিনত অসম চৰকাৰে 2250 কোটি টকা ধাৰ লৈছে। 2250 কোটি টকা 22টা দিনত ধাৰ লৈছে। এমাহো হোৱা নাই, 22টা দিনত 2250 কোটি টকা। অৰ্থাৎ যোৱা 22টা দিনত অসম চৰকাৰে দৈনিক 100 কোটি টকাকে ধাৰ লৈছে। 100 কোটিতকৈ অলপ বেছি। 100 কোটি টকাতকৈ বেছিকে যোৱা 22টা দিনত দৈনিক ধাৰ লৈছে অসম চৰকাৰে। যোৱা 17 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 500 কোটি টকা ধাৰ লৈছে। যোৱা 24 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা 250 কোটি টকা ধাৰ লৈছে। 1 অক্টোবৰ 2024 তাৰিখৰ দিনা 750 কোটি টকা ধাৰ লৈছে। আৰু 8 অক্টোবৰ ধাৰ ল'ব 750 কোটি। গতিকে টোটেল কিমান হৈ গ'ল? 2250 কোটি টকা। 2250 কোটি টকা 22টা দিন। 17 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰলৈকে 22 দিনত অসম চৰকাৰে ধাৰ লৈছে কিমান? আমাৰ গুৱাহাটী হাইকোৰ্টে কৈছে যে কাম কৰা ঠিকাদাৰক তোমালোকে যিটো বিল দিব লাগে বিল পৰিশোধ কৰিব পাৰে। তোমালোকে বিল পৰিশোধ কৰা। যি সময়ত পাবলগীয়া বিল পৰিশোধ কৰিবলৈ সক্ষম নহয় বিজেপি চৰকাৰ, সেইটো PWDতে হওক, সেয়া অন্য কোনো ডিপাৰ্টমেণ্টতে হওক, কোনো ঠিকাদাৰক টকা দিব পৰা নাই। কাম কৰোৱাৰ পাছত, কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত সেই চৰকাৰে কেৱল আৰু কেৱল ইলেকশ্যনৰ স্বাৰ্থত বেলেগ সকলো কাম বাদ দি এতিয়া কেৱল আৰু কেৱল হিতাধিকাৰী সৃষ্টি আৰু এনেকুৱা ধৰণৰ তথাকথিত জনপ্ৰিয় কামত হাত দিছে। আমি যিটো জানিব পাৰিছো, অহা ইলেকশ্যনলৈকে চৰকাৰে আৰু কোনো স্থায়ী কাম নকৰে। অহা ইলেকশ্যনলৈকে বিজেপি চৰকাৰে অকল ভোট কিনিব পৰা কামে কৰিব আৰু কোনো ধৰণৰ দৰকাৰী স্থায়ী আৰু ৰাজ্যখনৰ সামগ্ৰিক উন্নতিৰ পৰা কোনো কাম নকৰে। গতিকে এই মুহূৰ্তত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক'ব খুজিছো, আপোনালোকে নিশ্চয় গম পায় যে হিমন্ত বিশ্ব শৰ্মাই নিজে সেইদিনা ফাইনেন্স কমিশ্যন আহোঁতে, হয়নে নহয়? ফাইনেন্স কমিশ্যন আহোঁতে নিজে কৈছে যে কেন্দ্ৰীয় ৰাজহৰ পৰিমাণ আমাৰ ইয়ালৈ কমি আহিব। ডিভলিউচনৰ পৰিমাণ কমি আহিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা টেক্সৰ যিটো পাৰ্ট পাওঁ আমি তাৰ পৰিমাণ কমি আহিব। বানপানীত দিয়া পইচাৰ পৰিমাণ কমি আহিলে, বানপানীত ভগা ঘৰকেইটা বা বাচন বৰ্তন উটুৱাই নিলে যিটো খৰচ হয় বা ৰেচন দিবৰ কাৰণে যিটো খৰচ হয়, সেইটোক বাদ দি বানপানীত ধ্বংস হৈ যোৱা যিবিলাক উন্নয়নমূলক কাম কাজ কৰিব লাগে সেইবিলাকৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ থাকে। ৰাজ্য চৰকাৰে একদম অপেনলি ফাইনেন্স কমিশ্যনৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ দিলে, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ দিনত অসমীয়া ধনৰ পৰিমাণ কমিলে। বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে কেন্দ্ৰীয় কৰৰ অংশ আমি নাপাওঁ। চেন্ট্ৰেল স্পন্সৰ্ড স্কিমবিলাক আমাৰ কমি গ'ল। আমাৰ অৱস্থা বেয়া। আগতে 100 টকা ঋণ ল'লে 100 টকাই ধাৰ কেন্দ্ৰীয় চৰকাৰে মাৰি দিয়ে, সেই অৱস্থা নাই আমাৰ। গতিকে অৰ্থনৈতিক অৱস্থা সাংঘাতিকভাৱে বেয়া। এই মুহূৰ্তত আমি সেইকাৰণে অসম চৰকাৰক অবাবত য'তে ত'তে ধন খৰচ নকৰিবলৈ আহ্বান জনাইছো। মুখ্যমন্ত্ৰীক চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰ অলপ কমাবলৈ আহ্বান জনাইছো। য'তে ত'তে মিটিং পতাৰ নামত যে ইমান ডাঙৰ ডাঙৰ টেণ্টবিলাক তৰি কি বুলি কয় এইটো আপোনাৰ ইভেণ্ট মেনেজমেণ্টৰ নামত টকা খৰচ কৰিছে, এইটো কমাবলৈ আহ্বান জনাইছো। আৰু লগতে আৰু এটা বস্তু আহ্বান জনাইছো দেই, হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা টকা তুলি নি ঝাৰখণ্ড গভৰ্ণমেণ্ট বনাবৰ কাৰণে ঝাৰখণ্ডত যি ধৰণে অসমৰ পৰা টকা লুণ্ঠন কৰি নি গোটেই ঝাৰখণ্ডত পইচা ঢালি আছে। ঝাৰখণ্ডৰ ইলেকশ্যনৰ দায়িত্ব দিছে, টকা খৰচৰ দায়িত্ব। টকা কেইটামান খৰচ কৰি নাখন কেইটামান দিবলৈ পাইছে, অসমখন লুটি পেলাইছে। এই কামটো বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ। তেওঁৰ যি উচ্চাকাংক্ষা, ৰাষ্ট্ৰীয় নেতা হোৱাৰ উচ্চাকাংক্ষাৰ ভেটিত যাতে অসমীয়া জাতিক বলি নিদিয়ে, তেওঁ ৰাষ্ট্ৰীয় নেতা হ'বৰ কাৰণে পগলা হৈ আছে নহয়।
সেই ৰাষ্ট্ৰীয় নেতা হ'বৰ কাৰণে তেওঁ টকা খৰচ কৰিবৰ কাৰণে সমগ্ৰ অসমখনৰ পৰা যি লুণ্ঠন চলাই আছে সেই লুণ্ঠন দিব